ৰাতিপুৱাৰ ভাত এফালে আছে কণী জলফাই টেঙা বুজিছে নাই আৰু এফালে আছে মাছ আৰু এফালে জানমণি সময় ভাত খাই আছে এতিয়া মই পটাপট খাই লওঁ সকামলে এফালে আজি কটাই ডুবোৱা মাহ আৰু জাতিলাও মগু দাইল বইল উপায় নাই আৰু এনেকেই খাওঁ আমি সকাম ক'ত এই নিচাটোৰ ঘৰত যা যা এতিয়া বঢ়িয়াকৈ ভাত মুঠি খাই লওঁ শ্ৰীৰাম দালি নিমখ নিদিলা নি নিমখ দিয়ে দালি নিমখ কম হৈ গৈছে সকামৰ গোন্ধ পাইছে ভোজ ভাত ওলাব যে একদম চব পাহৰি গৈছে জুই শালতে বহি খাইছোঁ মজা লাগিছে ৰাতিপুৱা শুই উঠি এখন বনালোঁ চিলিঙিখন আৰু দুখন বনাবলৈ আছে লাহে লাহে বনাই থাকিম আৰু এৰিবলৈ নাই এইফালে মোৱা মাছ মানে যোৱাকালি পৰহিৰ পৰা ৰাস আৰম্ভ হৈছে আমাৰ ইয়াতে ৰাস চাইছে আৰু টোপনি খতি এতিয়া জলফাই টেঙা খাইছে এই আমাৰ এনেই থকা ল'ৰাবিলাক ক'ৰবাত গৈ কোম্পানীত কৰাতকৈ বেলেগক মানে বেয়া বেয়াকৈ কৈ থকাতকৈ ফুটপাথত পান তামোলৰ দোকান এখনকে দে কমচে কম নিজৰ পকেটৰ খৰচটো ওলাব কেপি চিখৰ খাবৰ কাৰণে পইচাকেইটা পাবি আৰু মোক যে অসমীয়া ল'ৰা হিচাপে যে এটা কথা কওঁ ততে যে গঞা বহুত দেখিছোঁ তোৰ অলপ অভাৰটিয়ে বেছি আমাৰ অভাৰ একো নাই আমি ইমানো মানুহে দেখিছ নাই বাঁহৰ ঘৰ বাঁহত থকা মানুহ আমি এই লোকৰ তলত বিদেশৰ মানুহৰ তলত 8,000 9,000 7,000 টকাত 8-9 ঘণ্টা হেৰি দৰমহা কাম কৰাতকৈ পান তামোলৰ দোকান এখন দিলোঁ দিনটো 500 টকা পাবি বা 400 টকা পাবি 300 টকা পালেও 9,000 টকা লোকচান নাই কিন্তু লোকৰ আণ্ডাৰত থাকিলে ৰুমৰ ভাড়া নিজৰ খোৱা চব খৰচ কৰি যিটো সময়ত 2,000 মান টকাও ঘৰত নাপাছে জান জলকীয়া দিয়াচোন জলকীয়া সেইটো কাৰণে কৈছোঁ আৰু এই কোম্পানীকেইটা বাহিৰৰ কোম্পানীবিলাক মানে বাহিৰৰ আমাৰ যিবিলাক বাহিৰৰ পৰা আহি পিনি ইয়াত এই কোম্পানী মানে কিবা এটা কৰি আছে নহয় তহঁতকো কৈ দিছোঁ তহঁতে ইমান কম দামত আমাৰ অসমৰ ল'ৰাবিলাকত হতাই নাথাকিবি একচুৱেলি সিহঁতৰ দুখ নাই নহয় দুখটো আমাৰ ল'ৰাবিলাকৰ গাত নিজৰ ঘৰতে নিজে দুখীয়া কাম কৰিলে লাভ দিব আৰু নিজে কাম কৰি খোৱাটো দিন হাজিৰাও যদি কৰ 500 টকাকৈ পাবি 7,000 6,000 8,000 কাম কৰি থকাতকৈ নিজে পান তামোলৰ দোকান এখন খোল প্ৰফিট হ'ব মই ক'লো নহয় বেলেগক কৈ লাভ নাই মই যে বকি আছোঁ কাকনো বকি আছোঁ কিবা লাভ হ'ব জানো একো লাভ নহয় ন কেতিয়াও নোৱাৰে বাপেকৰ পৰা মাকৰ পৰা পইচা কেইটামান ল'ব দোকানখন আৰম্ভ কৰিব প্ৰফিটটোও নোলাগে মূলটোও নোলাগে লাষ্টত গৈ পানি আকৌ পইচা যায়
আমাৰ ল'ৰাবিলাকৰ ফুটানিটো বেছি। বেলেগক কৈ লাভ নাই, নিজে বেয়া। সেইটো কাৰণে আমি এনেকৈ খাওঁ। আঙুলিয়ে আজুৰি বিন্দাছ খাওঁ, আৰু কথা শুনিবলৈ নাই। যি পাইছোঁ ঘৰতে খাইছোঁ। বিশেষ বেছি একো নকওঁ, কাৰণ ক'লেও আমাৰ লাভ নাই। ঘপকৈ কৈ দিব বালটো বকি আছে বুলি। কাৰণ আমাৰ অসমীয়া সমাজখনৰ বিষয়ে আমি জানিবলৈ নাই আৰু। অসমীয়া ল'ৰা এটা কিবা এটা কৰি আছে, তাক কেনেকৈ তললৈ দবাওঁ, তাক কেনেকৈ তললৈ দবাই লৈ পানি ভৰি তলত ভৰাই থওঁ, সেইটোৱে। ময়ো একা কম নহয় নহয়, মই সদায় ভৰিৰ ওপৰতে থাকিব বিচাৰোঁ, ভৰি তলত নহয়। বিন্দাছ জীৱন।